জাকে জাকে পাকিস্তানী সমৰ্থক আৰু বিশেষকৈ সোশ্যাল মিডিয়াত দেখা গৈছে যে একাংশই এই যি পেহেলগামৰ যেটো ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা তাৰ পিছত কিন্তু সোশ্যাল মিডিয়াত একাংশ এতিয়া পাকিস্তানক সমৰ্থন কৰি অসমৰ যি বায়ু পানী অসমত থাকি তেওঁলোকে অসমত জন্ম লাভ কৰিছে কিন্তু অসমত থাকিও তেওঁলোকে পাকিস্তানক সমৰ্থন কৰিছে আৰু যিখন দেশৰ আমাৰ দেশত যি পেহেলগামত যেটো ভয়ংকৰ ঘটনা সংঘটিত হ'ল সমগ্ৰ বিশ্ববাসীয়ে ধিক্কাৰ দিছে কিন্তু সেই ঘটনাক অসমত থকা একাংশ লোকে সমৰ্থন কৰিছে অতি আচৰিত কথা যে অসমতেই এনেকুৱা একাংশ লোক লুকাই আছিল কেৱল অসমত বুলি নহয় সমগ্ৰ ভাৰততে আছে এনেকুৱা একাংশ লোক কিন্তু মই অসমৰ কথা কৈ আছো আৰু বৰ্তমানলৈকে 35টা পাকিস্তানী সমৰ্থকক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যেটো এটা এক প্ৰকাৰ ক'বলৈ গ'লে চিন্তাৰ কাৰণ অসমত থাকে অসমৰ মাটিত থাকে অসমৰ মাটিত তেওঁলোকে অসমৰ বায়ু পানী তেওঁলোকৰ লগত থাকে লগতে অসমৰ তেওঁলোকে জীৱিকা নিৰ্বাহ কৰি আছে আৰু সেই অসমত থাকি তেওঁলোকে পাকিস্তানৰ সমৰ্থন কৰি আছে অতি আচৰিত কথা বিশেষকৈ ফেচবুকত দেখা পোৱা গৈছে সোশ্যাল মিডিয়াত দেখা পোৱা গৈছে যে একাংশই পেহেলগামৰ এই নাৰকীয় কাণ্ডক এক প্ৰকাৰ তেওঁলোকে আওপ্ৰক্ৰিয়াকৈ হলো একাংশ স্পষ্টভাৱে কিন্তু সমৰ্থন কৰিছে এজন বিধায়কও আছিল এআইডিএফৰ আমিনুল ইছলাম যিজনক আজি জেললৈ প্ৰেৰণ কৰা হৈছে 4 দিন তেওঁ আৰক্ষীৰ জিম্মাত আছিল গতিকেলৈ এই এনেকুৱা একাংশ লোকৰ পৰা বা এনেকুৱা একাংশ যি ব্যক্তি আছে যিসকল লোকৰ মানসিকতা আছে তাৰ পৰা কিন্তু সাৱধান হ'বৰ হ'ল আৰু মই কৈছো যে 35জন এজন দুজন নহয় 35জন লোক কিন্তু ওলাইছে যিকিজনে ফেচবুকত লিখিব পাৰে কাৰণ ফেচবুকত লিখিব নজনা বা ফেচবুকত জানি বুজি নিলিখাকৈ থকা কিন্তু একাংশ লোক এতিয়াও এখন অসমত বিভিন্ন প্ৰান্তত আপোনাৰ মূৰ কাষে কাষে ঘূৰি ফুৰিছে অতি চিন্তাৰ কথা যদি কবলৈ যাও নাছিৰ আহমেদ কাছাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল আৰিফুল আলী চিৰাং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল শাহিন আহমেদ মজুমদাৰ হাইলাকান্দি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মুস্তাক ৰহমান আলী যিজনক কামৰূপ আৰক্ষীৰ দ্বাৰা গ্ৰেপ্তাৰ কৰা হৈছিল মোহাম্মদ ফুলজাৰ হুছেইন যিজনক লখিমপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মোহাম্মদ ফুৰকান আলী শোণিতপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সুজাবুল ইছলাম দক্ষিণ খালমৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ভাৰতত থাকি দেশৰ বিৰুদ্ধাচৰণ কৰা কলুষিত কৰা একাংশৰ বিৰুদ্ধে এই অভিযান অব্যাহত আছে আৰু সম্পূৰ্ণ তথ্য যদি কবলৈ যাও বৰপেটাৰ পৰা গ্ৰেপ্তাৰ কৰিছিল 28 তাৰিখে জানিফ আলী যিজনৰ নাম হৈছে উৰফে সানিফ বুলি তেখেতক জানে বিশ্বনাথৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল অনিল বনিয়া যিজনক 26 তাৰিখে গ্ৰেপ্তাৰ কৰা হৈছিল কাছাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ভাস্কৰ হুছেইন বৰভুয়া জাভেদ মজুমদাৰ আবুল কাহিৰ বৰাবুদ্দিন চৌধুৰী মোহাম্মদ ইমৰান হুছেইন বৰভুয়া কৰমউদ্দিন চৌধুৰী আৰু নাছিৰ আহমেদ একজনক গ্ৰেপ্তাৰ কৰিছে কাছাৰৰ পৰা চিৰাঙৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে মুস্তাফিজুৰ ৰহমান আৰু আৰিফুল আলী দৰঙৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ফজল হক ধুবুৰীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে মোহাম্মদ ফয়জুল ইছলাম গোৱালপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে হানিফ আলী নাজমুল হক গোলাঘাটৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল ডিম্পল দধিচি যিজনক এজন লেখিকা হিচাপে জনা যায় গোৱালপাৰাৰ পৰা নাম আছে হানিফ আলী আৰু হাইলাকান্দিৰ পৰা গ্ৰেপ্তাৰ কৰিছে সুমন মজুমদাৰ মোহাম্মদ জাবিৰ হুছেইন শাহিন আহমেদ মজুমদাৰ এইজন আছে হাইলাকান্দিৰ কুকুৰাঝাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে নাজিৰুল ইছলাম আৰু মনিসুখ আলী কামৰূপৰ পৰা গ্ৰেপ্তাৰ কৰিছে শামসুল হক মুস্তাক ৰহমান আলী লখিমপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল মোহাম্মদ ফুলজাৰ হুছেইন নগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে মোসাদ আজাহাৰ আৰু এমএলএ আমিনুল ইছলাম যিজনৰ কথা মই ইতিমধ্যে কৈছো ঢিঙৰ বিধায়ক এআইডিএফৰ মৰিগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল মোহাম্মদ মুজিবুল ইছলাম শোণিতপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে মোহাম্মদ ফাৰুক আলী শিৱসাগৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে সাহিল আলী শ্ৰীভূমিৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে মুস্তাক আহমেদ সাহিক হক আৰু আব্দুল মুক্তিক আৰু সাউথ সালমাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে সুজামুল ইছলাম উদালগুৰিৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে বিমাল মাহাতু তামুলপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে শেখ সৰজু আৰু তানিব আলীক আৰু কিছু সময় পূৰ্বে কুকুৰাঝাৰ দতমা বুলি জায়গা আছে দতমাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে শেখ মনিৰুজ শেখ যিজন হৈছে বজ্ৰখাল গাঁৱৰ বাসিন্দা কালাম শেখৰ পুত্ৰ আৰু তেওঁলোকে ফেচবুকত আই লাভ ইউ পাকিস্তান সেনাক তেওঁলোকে সমৰ্থন কৰিছিল পাকিস্তানত জন্ম হৈ পাকিস্তানৰ মাটিত থাকি ভাৰত বিৰোধী ষড়যন্ত্ৰ কৰা একাংশ যি উগ্ৰপন্থী সংগঠন আছে তেওঁলোকক সমৰ্থন কৰিছিল গতিকে চিন্তা কৰক যে এইখন অসমত কেনেকুৱা একাংশ লোক জীয়াই আছে বা একাংশ লোক লুকাই আছে যিসকলে ফেচবুকত যিটো পেহেলগামৰ যি ঘটনা পৰ্যটকসকলক কেনেকৈ
হত্যা কৰা হ'ল যাৰ পিছত সমগ্ৰ বিশ্বই সেই ঘটনাক ধিক্কাৰ দিছে কিন্তু সেইখন ভাৰতৰে একাংশ লোকে কিন্তু এই পাকিস্তানৰ সমৰ্থনত তেওঁলোকে মন্তব্য কৰিছে যাক লৈ কিন্তু সকলোৱে তেওঁলোকক কৈছে যে এই সকলৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু উচিত ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজন হৈ পৰিছে যাৰ বাবে এতিয়া অসম আৰক্ষীয়ে তৎপৰতাৰ অভিযান চলাই আছে বিশেষকৈ কৈছো যে এই মধ্য বেল্টত থকা আৰু এই নামনি অসমত থকা একাংশ লোকে বিশেষকৈ যিসমূহ লিষ্ট দেখা পোৱা গ'ল তাত বিশেষকৈ বৰাক উপত্যকা আৰু নামনি অসমৰ একাংশ চৰ অঞ্চলৰ লোক ইয়াত দেখা পোৱা গৈছে যিসকলে গ্ৰেপ্তাৰ কৰিছে আৰু তাৰ মাজত এজন বিধায়কো আছে এজন জনপ্ৰতিনিধিও আছে গতিকে চিন্তাৰ বিষয় যে অসমত থাকি অসমৰ মাটিবালিত অসমৰ বায়ু পানী খাই অসমৰ তেওঁলোকে কোনবা হয়তো চাকৰি কৰি আছে কিন্তু তেওঁলোকৰ লোকে পাকিস্তানক সমৰ্থন কৰিছে কি কাৰণত সমৰ্থন কৰিছে তাক লৈ কিন্তু প্ৰশ্ন আছে আৰু সকলোৱে সন্দেহ কৰিছে যে এই সকল অনুপ্ৰৱেশকাৰী এই সকল ভাৰতৰ বাসিন্দা হ'ব নোৱাৰে ভাৰতীয় নাগৰিক তেওঁলোক হ'ব নোৱাৰে কাৰণ এনেকুৱা এটা পৰিস্থিতিত দেশৰ যি 27 জনকৈ পৰ্যটকক নিখংসভাৱে হত্যা কৰা হ'ল আৰু পেহেলগামত সেই ঘটনাক লৈ পেলাই যেতিয়া সমগ্ৰ বিশ্বই কান্দিছে এওঁলোকে উল্লাস কৰিছে তেওঁলোকে পাকিস্তানক সমৰ্থন কৰিছে কোন হতে তেওঁলোকে পাকিস্তানক সমৰ্থন কৰিব পাৰে আৰু এওঁলোকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি সকলোৱে একেমুখে কৈছে যে কোনো কাৰণত যাতে এই কোকৰাঝাৰৰ যিজন আজি যিজন বজ্ৰখাল গাঁৱৰ বাসিন্দা কালাম শেখৰ পুত্ৰ মনিৰুছ আলী তেখেতে আই লাভ ইউ পাকিস্তান বুলি লিখিছিল পাকিস্তান সেনাৰ তেওঁলোকে সাপোৰ্ট কৰিছে আৰু লগতে এই 35 জনৰ যি মই আপোনালোকক নাম কলো মই পুনৰ লাগিলে এবাৰ আপোনালোকক নামখিনি ক'ব পাৰো এই সকলে কিন্তু পাকিস্তান সেনাৰ সমৰ্থন কৰিছে তেওঁলোকে নিলজ্জ হবে যি সকলে ভাৰতীয় সেনাই তেওঁলোকৰ চাৰি সীমাত ৰৈ তেওঁলোকৰ বাবে যুঁজ দি আছে তেওঁলোকৰ বিৰুদ্ধাচৰণ কৰিছে আৰু এনেকুৱা ছবি আগতে আমি পূৰ্বতে জম্মু কাশ্মীৰত দেখিছিলো শ্ৰীনগৰত দেখিছিলো যিসমূহত পাক সেনাৰ বা উগ্ৰপন্থী সকলৰ হিপা আছে কিন্তু এতিয়া চিন্তাৰ কাৰণ হৈছে যে ভাৰতত বা অসমৰ নিচিনা স্থানত এনেকুৱা একাংশ পাকিস্তানী সমৰ্থক ওলাইছে যিসমূহ কিন্তু চিন্তাৰ কাৰণ আমি কৈছো যে বাংলাদেশৰ পৰা যেহেতু যেতিয়া আমি দেখিলো বাংলাদেশৰ যি ছাত্ৰ আন্দোলন হ'ল ছাত্ৰ আন্দোলনৰ পিছত কিন্তু একাংশ অনুপ্ৰৱেশকাৰী ভাৰতলৈ আহিছে ইয়া আগৰ পৰা আহি আছে 1971 পৰা আহি আছে যেটোক লৈ পেলাই সমগ্ৰ অসমত আন্দোলন হ'ল বাংলাদেশী চিনাক্তকৰণ কৰিব লাগে অসম আন্দোলন হ'ল এনআৰসি প্ৰস্তুত কৰা হ'ল ডেজিগনেটেড কেম্পত একাংশ লোক আছে কিন্তু তাৰ পাছত সকলো ফুটুকাৰ ফেন হ'ল কিন্তু এই যে ছাত্ৰ আন্দোলন হ'ল বাংলাদেশত ছাত্ৰ আন্দোলনৰ পিছত বাংলাদেশৰ লগত পাকিস্তানৰ যি প্ৰীতি যি প্ৰেম প্ৰীতি দেখা পোৱা গ'ল তেওঁলোকৰ যি সমৰ্থন দেখা পোৱা গ'ল সেই একাংশ অনুপ্ৰৱেশকাৰী যে অসমত প্ৰৱেশ কৰিছে আমি আপোনালোকক এক্সক্লুসিভ দৃশ্য দেখুৱাইছিলো লাইভত আহিছিলো আমি দেখুৱাইছিলো কেনেকৈ উন্মুক্ত অসম বাংলাদেশ সীমান্তইদি অসমৰ বা আমাৰ উত্তৰ পূৰ্বাঞ্চললৈ একাংশ বাংলাদেশী আহিছে সেফ আলী খানক গৈ পেলাই চুৰিকাঘাট কৰা ব্যক্তিজনো বাংলাদেশী নাগৰিকজনো কিন্তু অসম হৈ গৈছিল মেঘালয় হৈ গৈছিল ডাউকি হৈ সোমাইছিল গতিকে তেনে একাংশ সন্দেহজনক পাকিস্তানী নাগৰিক যে অসমত নাই বা তেওঁলোকে যে অসমত থাকি তেওঁলোকৰ এটা অন্য এটা প্ৰজন্মক আগবঢ়াই নিয়া নাই তাৰ কিন্তু নুই কৰিব নোৱাৰি গতিকে চিন্তাৰ কাৰণ বৰ্তমানলৈকে 35 জন পাকিস্তানী সমৰ্থকক অসম আৰক্ষীয়ে ধৰিবলৈ সক্ষম হৈছে মই ইতিমধ্যে কৈছো 35 জন এজন দুজন নহয় 35 জন নাগৰিকক কিন্তু ধৰিছে আৰু মই কৈছো তাৰ ভিতৰত সৰ্বাধিক ধৰিছে কাছাৰ জিলাৰ পৰা বৰপেটা বিশ্বনাথ কাছাৰ চিৰাং দৰং ধুবুৰী গোৱালপাৰা গোলাঘাট হাইলাকান্দি কোকৰাঝাৰ কামৰূপ ৰুৰেল লখিমপুৰ নগাঁও মৰিগাঁও শোণিতপুৰ শিৱসাগৰ শ্ৰীভূমি দক্ষিণ শালমৰা উদালগুৰি আৰু তামুলপুৰ আৰু আজি কোকৰাঝাৰ গতিকে 35 জন সমৰ্থকক বৰ্তমানলৈকে পাকিস্তানী সমৰ্থকক নিলজ্জভাৱে ফেচবুকত তেওঁলোকে পাকিস্তানৰ সমৰ্থন কৰিছে গতিকে চিন্তাৰ কথা আৰু এনেকুৱা একাংশ পাকিস্তানৰ প্ৰীতি বা পাকিস্তানৰ সমৰ্থন কৰা লোকৰ বিৰুদ্ধে কঠোৰ হ'ব লাগে অসম আৰক্ষী আৰু অসম আৰক্ষীয়ে কিন্তু এই অভিযান চলাই গৈছে আৰু এই অভিযানৰ সময়ছোৱাত তেওঁলোকে এজন বিধায়ককো ধৰিছে গতিকে ৰাজনৈতিক নেতাও পাকিস্তানৰ সমৰ্থনত থকাটো আমাৰ বাবে এটা অতি চিন্তাৰ কাৰণ সকলোৱে কৈছে যে পেহেলগামৰ যি ভয়ংকৰ ঘটনা যি ঘটনা কোনোৱে এটা অনাকাংক্ষিত ঘটনা কোনোৱে এনেকুৱা ঘটনা যাতে পুনৰাবৃত্তি নহওক তাৰে কামনা কৰে সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে কিন্তু তেনে পৰিস্থিতিত অসমত থাকি অসমৰ লৰাই লিখিছে আই লাভ ইউ পাকিস্তান গতিকে আপুনি কি ক'ব বা সকলোৰে এটো এটা চিন্তাৰ কাৰণ যে তেনেকুৱা একাংশ লোকৰ বাবে হয়তো শত্ৰুৱে আক্ৰমণ কৰিবলৈ তেওঁলোকে সাহস কৰিব পাৰে কাৰণ তেওঁলোকৰ একাংশ সমৰ্থনত থকা লোক হয়তো এইখন ভাৰতত লুকাই আছে অতি আচৰিত কথা যি সময়ত
সমগ্ৰ ভাৰতে বা সমগ্ৰ বিশ্বই পাকিস্তানৰ বিৰুদ্ধে মাত পাতিছে কিন্তু তেনে সময়ত এইখন দেশৰেই অসমৰ একাংশ লোকে পাকিস্তানৰ সমৰ্থনত মাত পাতিছে গতিকে চিন্তাৰ কাৰণ তেনে যদি কোনোবা লোক আছে যিসকলে সমৰ্থন কৰি আছে তেওঁলোক কিন্তু সাৱধান হওক কাৰণ অসম আৰক্ষী কঠোৰ হৈছে অসম আৰক্ষীয়ে যিকোনো মুহূৰ্তত আপোনালোকক ঘৰৰ পৰা সুচৰাই আনিব পাৰে যদি আপুনি পাকিস্তানৰ সমৰ্থন কৰিছে আপুনি যদি পাকিস্তানৰ সমৰ্থনত পোষ্ট লিখিব বিচাৰিছে তেন্তে আপুনি এইখন অসমৰ পৰা হয়তো আঁতৰি যাব লাগিব অন্যথা অসম আৰক্ষী আপোনাক আপোনাৰ ঘৰৰ পৰা বিচাৰি উলিয়াই আনি আপোনাক হাজিৰ কৰিব যেনেকৈ এজন দতমাৰ যুৱক বজ্ৰখাল গাঁৱৰ মনিৰুছ আলী তেখেতক কালি নিখাই সুচৰাই অনা হ'ল তেখেতক জেললৈ প্ৰেৰণ কৰা হৈছে সকলোৱে কামনা কৰিছে সকলোৱে আশা কৰে সকলোৱে দাবী কৰিছে যে পাকিস্তানক সমৰ্থন কৰা কোনো লোকৰ বিৰুদ্ধে যাতে নৰম স্থিতি হ'ব নালাগে কাৰণ কঠোৰ বা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে পেহেলগাম তাৰ আগতে আমি দেখিছো উৰিত কেনেকৈ ধৰণে এটেক কৰিছিল গতিকে এইবোৰ ঘটনাৰ পৰা আমি শিকা উচিত আৰু সমগ্ৰ ভাৰতবাসী একত্ৰিত হৈ থাকিব লাগিব অন্যথা এনেকুৱা একাংশ উগ্ৰপন্থীয়ে কিন্তু বাৰম্বাৰ আমাৰ ভাৰতক আক্ৰমণ কৰি থাকিব কিন্তু তাৰ মাজতে কৈছো একাংশ নিলজ্জ লোক আছে যিসকলে পাকিস্তানক সমৰ্থন কৰিছে অসমত থাকি যেটো এটা অতি লাজৰ কথা আৰু ইতিমধ্যে কৈছো যে সকলোক আমাৰ লগত নতুনকৈ জড়িত হৈছে আপোনালোকক জনাইছো অসমত এতিয়া জাকে জাকে পাকিস্তানী সমৰ্থক ওলাইছে ২৬ তাৰিখৰ পৰা এতিয়ালৈকে ৩৫ জন পাকিস্তানী সমৰ্থকক গ্ৰেপ্তাৰ কৰা হ'ল চিন্তাৰ বিষয় যে অসমত আপোনাৰ মোৰ কাখে পাখে এনেকুৱা একাংশ পাকিস্তানী সমৰ্থক ঘূৰি ফুৰিছে যেটো আমাৰ আভ্যন্তৰীণ নিৰাপত্তাৰ কাৰণে এটা অতি চিন্তাৰ কাৰণ ধন্যবাদ